অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। বাওপন্থীক অন্তিম সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰত মৰি যাব বাওপন্থীৰ উন্নয়নৰ বিৰোধিতা। ধুমুহাৰ গতিৰে ৰাজ্যত হ'ব উন্নয়নৰ কাম। মানুহে কয় লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ৰাৱণ নহয়, লংকাৰ পৰা ৰাম হৈ ঘূৰি আহিম মই। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছো নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছো। উন্নয়নৰ বিৰোধিতা কৰা বাওপন্থীৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। বাওপন্থীৰ প্ৰত্যাহ্বান উফৰাই ৰাজ্যত হ'ব উন্নয়ন। প্ৰত্যাহ্বানক ভয় নকৰি ধুমুহাৰ গতিত কৰিম উন্নয়নৰ কাম। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম। প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ উপকি হ'ব, আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব। অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায়। অধ্যক্ষ ৰাইজে উত্তৰ দিলে, 102জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক, আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছো। মুখ্যমন্ত্ৰীৰ মতে আমাৰ ৰাজ্যত আছে এছাম বাও চিন্তাধাৰাৰ মানুহ। চৰকাৰে যি আঁচনি লয় তাৰে বিৰোধিতা কৰে এই মানুহবোৰে। কিন্তু এইবাৰ নহ'ব মুখ্যমন্ত্ৰীৰ শেষ সকিয়নি। এইবাৰ উন্নয়নৰ বিৰোধিতা কৰা কাৰো লগত নকৰো কম্প্ৰমাইজ। এছাম মানুহ আছে য'ত ত'ত যেনেকে নহয় কৰবাত কিবা এটা লগাই থাকিব। অধ্যক্ষ মহোদয়, চৰকাৰ কঠোৰ হ'ব, কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে। আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব, আৰু এইকাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছো যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে, তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। বাও চিন্তাধাৰাৰ মানুহবোৰে উচতনি দিয়ে অসমৰ মানুহক। ৰাইজ চৰকাৰৰ লগত থাকিলেও এই মানুহবোৰে আন্দোলনৰ বাবে খুচি থাকে ৰাইজক, আৰু ইয়াৰ ফলত এটা সময়ত অসমৰ ৰৈ যায় উন্নয়ন। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, কোনোবা বিধায়কে আমাক দৰিদ্ৰতাৰ তালিকাৰ কথা কৈ হাঁহিব পাৰে, কিন্তু উন্নয়ন ৰৈ নাযায়। মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ বাহিৰত কাম কৰিব গৈ মৃত্যু মুখত পৰিব, আকৌ ময়ে শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে মৃতদেহ আনিম ঘৰলৈ। অসমত উদ্যোগ হ'ব নালাগে, কেৰালাত উদ্যোগ হওক, হায়দৰাবাদত উদ্যোগ হওক, গুজৰাটত উদ্যোগ হওক। অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক, অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব। বেমাৰত মৃত্যু হ'ব, আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে। সেয়া নেকি মোৰ ভাগ্য, অধ্যক্ষ মহোদয়? মুখ্যমন্ত্ৰীৰ এই যাত্ৰাত সহযোগী হ'বলৈ আহ্বান প্ৰতিগৰাকী বিধায়কক। প্ৰতিগৰাকী বিধায়কৰ স্বপ্ন হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ সমষ্টি। গুৱাহাটীৰ পৰা বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।